ইতিমধ্যে আপোনালোকে জানে যে তিতাবৰ বিধানসভা সমষ্টিটোত ৰাস্তা ঘাট আৰু গাঁৱৰ যিসমূহ ৰাস্তা এইবিলাকৰ ওপৰত আমাৰ স্থানীয় বিধায়ক মহোদয় আৰু ঠেঙাল স্বায়ত্ত পৰিষদেও যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা পোৱা গৈছে। আৰু আমিও দেখিছোঁ সভাই সমিতিয়ে ৰাস্তা ঘাটৰ কথা উন্নতিকৰণ কৰাৰ কথা কৈ আহিছে। তেনেস্থলত আপোনালোকে লক্ষ্য কৰিছে আজি আমাৰ তিতাবৰ মেলামাটি গাঁও পঞ্চায়তৰ সীমাত ভগনীয়া যিটো পথ, এই ভগনীয়া পথটোৰ কাৰণে বিগত 15টা বছৰে ৰাইজে প্ৰতিবাদ কৰি বা বিধায়কক আবেদন নিবেদন কৰাৰ পিছতো এই যোৱা 15টা বছৰে কোনো সুফল আজিলৈকে পোৱা নাই বা সেই ৰাস্তাটোৰ প্ৰতি গড়কাপ্তানি বিভাগেই হওক বা আমাৰ বিধায়কেই হওক আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত আজি কি হৈছে, সেই ৰাস্তাটোৱেদি সৰ্বসাধাৰণ ৰোগী এজন যদি আহিবলগীয়া হয় তাত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়, ভালকৈ ৰোগীজন আহিব নোৱাৰে। স্কুলীয়া যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ অসুবিধা, আৰু যেতিয়া বাৰিষা আহিব তেতিয়াতো ক'বই নালাগে, ইউনিফৰ্মৰ আঁঠু ওপৰলৈকে গুচাই আহিব লাগিব, চাইকেল এখন লৈ আহিব নোৱাৰে। গতিকে তেনেকুৱা ৰাস্তা এতিয়াও তিতাবৰ বিধানসভা সমষ্টিত তেনেকুৱা জৰাজীৰ্ণ পথ আছে। আৰু এই বিষয়টো আজি অলপ দিনৰ আগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা সংবাদো পৰিৱেশন হৈছিল। তাৰপিছত আমি দেখা পাইছিলোঁ বিভাগীয় এজন অভিযন্তা গৈ পিনি সেই ৰাস্তাটো পৰিদৰ্শন কৰিছিল। কিন্তু সেই পৰিদৰ্শন কৰিয়ে ৰাইজক সন্তুষ্ট কৰিলে। আৰু আজিলৈকে আজি প্ৰায় 8 মাহ এবছৰমানৰ আগৰ কথা, তাতে সমাপ্ত কৰি ৰাইজক আশ্বস্ত কৰিলে। আৰু আজিলৈকে সেই ৰাস্তাটোৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নগ'ল। গতিকে ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদেই হওক আৰু আজি আমাৰ স্থানীয় বিধায়ক মহোদয়ে হওক, গতিকে ৰাস্তা উন্নতিকৰণ কৰাৰ কথা যে আপোনালোকে প্ৰত্যেকটো কথাতে কৈ থাকে, এই সাধাৰণ গাঁৱৰ ৰাস্তাবিলাকতো আপোনালোকক দৃষ্টিগোচৰ কৰি দিয়াৰ পিছতো, বিভাগীয় অভিযন্তাই ৰাস্তাটো পৰিদৰ্শন কৰি যোৱাৰ পিছতো কিয় ৰাস্তাটো উন্নীতকৰণ হোৱা নাই, ই এটা বৰ ডাঙৰ প্ৰশ্ন। যে আপোনালোকে গৈ পিনি ৰাইজক এই অহাবাৰ আমি ইলেকশ্যনৰ আগত বনাই দিম, এতিয়া ভোটৰ টোপ দিয়া সময়তহে বনাবগৈ নেকি? নে আপোনালোকৰ আসন যিখন আসন, বিধায়কৰ আসনেই হওক বা মন্ত্ৰী আসনেই হওক, এই আসনবিলাক সুৰক্ষিত কৰিবৰ কাৰণে আপোনালোকে ৰাইজক ক'বগৈ নেকি যে আমি এইবাৰ ৰাস্তাটো বনাই দিম? সৰ্বসাধাৰণ ৰাইজক এনেকৈ আভুৱা আভুৱি কাম নকৰিব। গতিকে এই 84 নং মেলামাটি গাঁও পঞ্চায়তৰ যিটো সীমামূৰৰ ভগনীয়া পথ, আপুনি ঠেঙাল স্বায়ত্তশাসিত পৰিষদ আৰু আমাৰ স্থানীয় বিধায়ক মহোদয়, আপোনালোক দুয়োজনকেই আহ্বান জনাইছোঁ, অতি সোনকালে এই ৰাস্তাটো বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা সেই অঞ্চলৰ ৰাজ্যৰ স্বাৰ্থত আমি গণতান্ত্ৰিক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330